তাতে 20-25 জন মান দেখিছিলো ইয়াতে এটা লৰাই কোৱা মতে তেখেতসকলে কৈ আছে মই নাজানো আনুমানিক তেখেতে কৈছে যে 2000 মান মানুহ আছে মই নাজানো মানে কিমান আছে মই নাজানো মই দেখাত মই 20-25 জনে দেখিছো এটা কি সন্দেহত আনিছে ডিভোটাৰ বুলি কিবা ডকুমেন্টছ ক্লিয়াৰ নাই আমাৰটো গুটে ডকুমেন্টছ ক্লিয়াৰ আছে চাওক আপোনালোকে আমি যেতিয়া স্কুলৰ কলেজৰ সাৰ্টিফিকেট হেৰি কৰো ফৰ্ম ফিলআপ কৰো তাতেও আমাৰ কি হয় এ বা ওয়াই ভুল হয় হয় না নহয় আমি হেতু উদাহৰণ কৰো আমাক স্কুল বা কলেজৰ প্ৰিন্সিপালে হেনেকে লকাপত ভৰাই কেনে হেৰি কৰে নেকি হাতিগাঁও কিতে পৰা আছে হাতিগাঁও 30 বছৰ হৈ গল হাতিগাঁওৰ মানুহ আছে ইয়াতে আমি কিমান বছৰ ধৰি হাতিগাঁওত আছো তেওঁলোকে কব কত নুৰামিন ভাই আহক কিমান বছৰ ধৰি আছো আপোনালোকে জানে একদম ৰেগুলাৰ ভোট দি আছো ভোটৰ তালিকা আছে আমাৰ লগত কিয় তাৰ মানে আচ্ছা ঠিক আছে সন্দেহজনক হ'ব পাৰো আমাৰ ডকুমেন্টছ ক্লিয়াৰ আছে চাইছে আপোনালোকে হেৰাসমেন্ট কৰিব নালাগে এৰি দিব লাগে বাস ক্লিয়াৰ বাংলাদেশী ধৰক আমি ভাল পাও বাংলাদেশী ধৰক প্ৰপাৰ বাংলাদেশী ধৰক আমি বেয়া নাপাও আমি অসমখন ভাল হওক সুৰক্ষিত হওক আমিও বিচাৰো কিন্তু সাধাৰণ খাতি খোৱা মানুহক কিয় ইমান হেৰাসমেন্ট তাতে এৰি দিম গোটেই ফৰ্মেলিটিজ খিনি কৰি এৰি দিম মই কোঅপাৰেট কৰিছো মই হ'ব তেতিয়াহ'লে এখেতসকলৰ কিবা থাকিব পাৰে প্ৰচেছ তেনেকুৱা যেহেতু শুনি আছো ৰাতিপুৱা 6টাত গৈছো 6টাত কৈছে যে নাই 6টা বজাততো নহয় 9:30 বজাত আহক গোটেই ডকুমেন্টছ লৈ 9:30 বজাত গৈছো যাই দেখিছো পুলিচৰ গাড়ীত লকআপ লগাই বহাইছে অপৰাধীকে লকআপ লগাই বহাব আপোনালোকে ভেৰিফিকেশ্যনৰ কাৰণে আনিছে যদি লকআপ কিয় লগাব মই সুধিছো লকআপ কিয় লগাইছে হয় হেণ্ডকাপ লগাইছে মই কৈছো হেণ্ডকাপ কিয় লগাইছে আপোনালোকে অপৰাধীটো নহয় কৈছে যে হেৰি যদি কিবা কাৰণত কিবা দুৰ্ঘটনা হয় কোনে ৰিস্ক ল'ব চাই কেনেকুৱা নিম্ন ধৰণৰ আচৰণ ইহঁতৰ পুলিচক সুধিছো কি পাৰপজ কৈছে কিবা ডকুমেন্টছৰ খেলি মেলি বাইদেউ ওপৰৰ পৰা অৰ্ডাৰ আছে আমি একো ক'ব নোৱাৰো আপোনালোকে তাক লৈ যোৱাৰ পিছত আমি ৰখি থাকিলো আমি 3 জন মান ৰখি থাকিলো তাৰ পিছত কৈছে সৰু সজাইত আহক গোটেই কাগজ পাতি লৈ সৰু সজাইত আহক সৰু সজাইত গৈছো সৰু সজাইত যোৱাৰ পিছত আমাৰ গোটেই কাগজ পাতিখিনি লৈছে ডকুমেন্টছ খিনি লৈছে অৰিজিনাল ডকুমেন্টছ খিনিও লৈছে লোৱাৰ পিছত কৈছে এতিয়া হেৰিত যাব কি কয় এইটো জোৰাবাদ যাব তাৰেলৈকে যাব আমি আকৌ গাড়ী চাৰি ৰেডি কৰি হাতিগাঁও থানাৰ পুলিচ এটাক ফোন কৰিলো কৈছে বাইদেউ ইপিনি আহক ৰূপনগৰ ৰিজাৰ্ভত আহক তাতে লৈ আহিছে টেনচন কেম্পত দিয়ক লোন দিয়ক আমি আধাৰ কাৰ্ড দিয়ক ৰাতি 1 বজাত উঠাইছে ভাইটি মোৰ ভাইটি কোনো ধৰণৰ জাননী নাই কোনো ধৰণৰ নোটিছ নাই কোনো ধৰণৰ এফআইআৰ নাই কোনো ধৰণৰ এৰেষ্ট ৱাৰেণ্ট নাই কথা কৈছে পুলিচক ভাইটো সিস্টেম লিখি কৈছে যে মই সিৰিয়াছ হয় আপোনাৰ লৰা ফোন মাৰি কৈছে ৰাতিপুৱা মানে মোক কৈছে মানে আধাৰ কাৰ্ড বনাই কাৰণে লৈছে জানাব দিছিলো হা তাৰ পিছত ইয়াতে আধাৰ কাৰ্ডটো হোৱা নাই হেতু কান লৈছে ভোটাৰ কাৰ্ড আছে সব কিছু আছে ৰাতিপুৱা মোৰ ঘৰত যাই কিন্তু কৈছে ঠিক আছে একো টেনচন নাই যেনেকৈ লৈ যাইছো হেনেকৈ আকৌ তুই যাম এতিয়া মোটামুটি ৰাতিপুৱা 4টা বজাত গৈছিল মোৰ ঘৰত কোন যে কৰ পৰা আনিছে এই কালাপানি গাৰো বস্তি কোটাবাৰী ফালে তাৰপৰা লৈছে জালুকবাৰীত লৈ গৈছিল ফাৰ্স্ট টাইম তাৰ পিছত আকৌ এই আইএসবিডিত লৈ গৈছে আইএসবিডিৰ পৰা আকৌ এই ষ্টেডিয়াম যে আছে লখৰা তাতে লৈ গৈছে তাৰ পিছত আকৌ ইয়াতে লৈছে মোক কৈছে ডাইৰেক্টলি কৈছে যে তোমাৰ টেনচন নাই তোমাৰ ওয়াইফক আমি থুই যাম এতিয়ালৈকে মানে একো হেৰি নাই কথা পাতিব নোৱাৰো আপোনাৰ ওয়াইফৰ আগৰ ঘৰ ক'ত আছিল জোৰহাটৰ হয় কিন্তু ইয়াৰ দেউতা সেউতা সব তাৰে হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত